হেল্ল' ভিউয়াৰ্স, ৱেলকাম টু মাই চেনেল DK ব্লগছ। আজি মাঘৰ 1 তাৰিখ। প্ৰত্যেক বছৰে টিহুৰ হৰি মন্দিৰত দুটা ভেলা পুজি বনাই পেলাই অগ্নি দেৱতাক পূজা কৰে। আৰু কিছুমানে এই দুটা ভেলা পুজিৰ এটাক ভেলা বুলি কয় আৰু এটাক ভেল্লি বুলি কয়। প্ৰথমতে ভেলাত জুই দিয়ে, জুই দি পেলাই অগ্নি দেৱতাক পূজা কৰে, তাৰপিছত ভেল্লিত তাত জুই দিয়ে। তো আহক আমি অগ্নি দেৱতাক পূজা কৰোঁ। থাকবা না দুদিন না আজি যাবা? ৰাইজ লগ লাগিছে টিহু হৰি মন্দিৰ প্ৰাংগণত বছৰে এইটো উৎসৱ হয়। মাঘী উৎসৱ পালন সৰু ডাঙৰ নহয়, সেইটো হ'ল ভেল্লা আৰু ভেল্লি আৰু এইটো হ'ল ভেল্লি। পিছত জ্বলাটো সৰু ডাঙৰ বুলি নাই। পূজাখান কোনদিনা পাতিবি কওঁ? মই তাৰমানে আহাৰ আগদিনা পাতি থৈ দিয়ে। কি কোৱা? নাম্বাৰ মাৰি ফোন মাৰিম তই আহিবা লাগব। তোৰ আৰু কি তাপ পাইছি? এইটো ভেল্লি যি ভেল্লি জোৰ আছে, ভেল্লি জ্বৰ আছে। প্ৰতি বছৰে কোনো ধৰণৰ মানে মাজৰ শূন্য নাৰাখাকৈ আমি ভেলাঘৰটো কৰি আছোঁ। আৰু ইয়াত গোটেই টিহুবাসী ৰাইজৰ এই মতামত বা উপস্থিতিত আমি এই অনুষ্ঠানটো মানে আগবঢ়াই নিব পাৰিছোঁ। আৰু ইয়াতে পোনপ্ৰথমতে ভেলাঘৰৰ এই আগতে আমাৰ মানে যিটো আমাৰ ধনী বুলি কয়, সেই ধনী ছিষ্টেম আছিল। তাৰপিছতে ভেলাঘৰ হ'ল এই 56 বছৰ। আৰু এই ধনীটো যাতে প্ৰত্যেক বছৰে এই ভেলাঘৰটো আমাৰ ইয়াৰ পৰা উন্নতি কৰি নিব পাৰোঁ, তাৰ কাৰণে টিহুবাসী ৰাইজৰ ওচৰত মই সকলোকে অনুৰোধ জনাইছোঁ যাতে এই একতাৰ বান্ধোন ৰাখি এই হৰি মন্দিৰটো এই ভেলাঘৰৰ মাজেৰে আমাৰ মাঘ বিহুটো বা গোটেই বছৰটোতে মাঘৰ এই ধৰ্ম অনুষ্ঠানটো চলাই নিব পাৰে, তাৰ কাৰণে সকলোকে অনুৰোধ কৰি ইয়াতে ভগৱান মানে অগ্নি দেৱতাক আমি প্ৰথমে সাক্ষী কৰোঁ। গোটেই বছৰটো যাতে অগ্নি দেৱতাই আমাক ৰক্ষা কৰে আৰু এই অগ্নি দেৱতাৰ ৰক্ষাৰ পৰাই যাতে টিহুবাসী ৰাইজ ৰক্ষা পৰে। আৰু এই শ্ৰীকৃষ্ণ আই লক্ষীৰ মন্দিৰত এইখিনি বিশেষত্ব আছে যে আজিৰ দিনত কোনোবাই যদি মনৰ মানে কামনা কৰে, সেই কামনা সম্পূৰ্ণ হয়। এইখিনি মই ক'ব লগা। বঢ়িয়া বঢ়িয়া। মন্দিৰৰ পূজাৰীয়ে প্ৰত্যেককে ভেলা পুজি চাইৰে ফুট দিয়ে। ব্ৰজেন কাকতি এখেত গুৱাহাটীৰ পৰা আহিছে, এখেত টিহুৰে যোৱাই হয়। কিছুমানে মেজি কিন্তু বিচাৰি আছে এনেকুৱা এটা ঘটনা হৈছে। এতিয়া আহিব পাৰে, এইটো বস্তু নাজানে কিন্তু। অগ্নি দেৱতাক পূজা কৰাৰ পিছত ভাগৱত পাঠ হয়। Hare
ঘৰত তামোল নহয় নহয় এই মিস্ত্ৰী আহিছোঁ সেইকাৰণে মই প্ৰসাদ বিতৰণ প্ৰসাদ বিতৰণৰ পিছতেই ভক্তসকলক লাড়ু পিঠা আৰু চাহেৰে আপ্যায়িত কৰি ভোগালী বিহুক আদৰা হয়। আমাৰ জোৱাই তিহুবাসী ৰাইজৰ জোৱাই তেখেতে 5,000 টকা দি আমাক এই হৰি মন্দিৰৰ উন্নতিৰ কাৰণে আগবঢ়াইছে। এই অনুষ্ঠানটো আমি প্ৰত্যেক বছৰে কৰাৰ কাৰণে আগবঢ়াই দিয়াৰ কাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়া সঞ্চালি যাওক মানুহটো দেখা নাই আমি এইটো তাৰমানে আমাৰ ঘৰৰ ভেলাঘৰ কলচুচনিৰ ভেলাঘৰ এইটো আগতে Happy Bihu ক'বা লাগে তই গুড মৰ্ণিং কৈ আছা হা জ্বলি গৈছি হৰি বল কি 3 বাৰ দিবা লাগে একবাৰ খাও ক'ত যাব হা ভিউৱাৰ্ছ ভিডিঅ'টো আজি এইখিনি আছিলে। অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।